বাসীৰ বাবে সবাতোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়াহলে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এতিয়াও যদি আপুনি আধাৰ কাৰ্ড লাভ কৰা নাই বা আধাৰ কাৰ্ড আপোনাৰ হাতত নাই তেতিয়াহলে আপুনি আৰু এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড ইতিমধ্যে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে 18 বছৰ বয়সৰ ওপৰৰ কোনো লোকে অসমত আধাৰ কাৰ্ড লাভ নকৰিব আৰু আধাৰ কাৰ্ড যদি আপোনাৰ নাই তেতিয়াহলে এই খবৰ এই মুহূৰ্তত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিগ আপডেট দৰ্শকসকলৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ আৰু এটা জৰুৰী খবৰ ৰাজ্যবাসীৰ বাবে যে 18 বছৰৰ ওপৰৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড অসমত 18 বছৰ উৰ্ধৰ সকলোৱে ইতিমধ্যে আধাৰ কাৰ্ড লাভ কৰিছে আধাৰ কাৰ্ড যদি আপোনাৰ নাই তেতিয়াহলে এতিয়াৰ পৰা আধাৰ কাৰ্ড লবৰ বাবে আপুনি চৰকাৰৰ অনুমতি লব লাগিব কিন্তু টি ট্ৰাইবছ এছটি এছচি লোকে 2027 চনলৈকে অৱশ্যে আধাৰ কাৰ্ড পাব বাকি সকলে নাপাব 2027 চনৰ মাৰ্চ মাহলৈকে আধাৰ কাৰ্ড পাব কোনে চাহ বাগিচাৰ লোকসকলে এছটি আৰু এছচি লোকসকলেহে পাব সংবাদ মেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে 18 বছৰ উৰ্ধৰ কোনো লোকে আধাৰ কাৰ্ড নাপায় যদি এতিয়া আপুনি আধাৰ কাৰ্ড পোৱা নাই তেতিয়াহলে এতিয়াৰ পৰা আপুনি আধাৰ কাৰ্ড যদি বনাবলৈ হয় তেতিয়াহলে আপুনি অসম চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব মন গলে কোনোবা এখন দোকানত কেফেত গৈ আপুনি আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আধাৰ চেণ্টাৰত গৈ আপুনি আধাৰ কাৰ্ড উলিয়াব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব এতিয়া চৰকাৰৰ অনুমতি চৰকাৰে অনুমতি দিলেহে আপুনি আধাৰ কাৰ্ড উলিয়াব পাৰিব অন্যথা নোৱাৰিব অৰ্থাৎ আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে 18 বছৰ ওপৰৰ কোনো লোকে আধাৰ কাৰ্ড উলিয়াব নোৱাৰিব যদি লাগে তেতিয়াহলে ল'ব লাগিব চৰকাৰৰ পৰা অনুমতি কেৱল চাহ বাগিচাৰ লোকসকল এছটি আৰু এছচি লোকসকলৰ বাবে 27 মাৰ্চলৈকে এই নীতি প্ৰযোজ্য নহয় 27 চনৰ মাৰ্চ মাহলৈকে অৱশ্যে তেওঁলোকে আধাৰ কাৰ্ড পাব কিন্তু বাকি লোকসকলে অসমত আৰু আধাৰ কাৰ্ড এতিয়া নাপাব এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্য আগবঢ়াইছো ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছোঁ এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব তাৰ মানে আকৌ এবাৰ মই কৈছো no one will get Aadhaar if he already cross 18 years of age 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব সমাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু এছটি আমি এটা এক্সামশন দিছো কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন এছটি আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ
আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব তাৰ মানে আকৌ এবাৰ মই কৈছো no one will get আধাৰ if he already cross 18 years of age 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব সমাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু এছটি আমি এটা এক্সামশন দিছো কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন এছটি আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছো আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব তাৰ মানে আকৌ এবাৰ মই কৈছো no one will get আধাৰ if he already cross 18 years of age 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব সমাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু এছটি আমি এটা এক্সামশন দিছো কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন এছটি আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছো আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব তাৰ মানে আকৌ এবাৰ মই কৈছো no one will get আধাৰ if he already cross 18 years of age 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব সমাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু এছটি আমি এটা এক্সামশন দিছো কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই
2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। আজি আমাৰ